জিলা ঘাঁহিত পঞ্চদেৱ তীৰ্থৰ এক মন্দিৰ আপোনাৰ ৰাইজৰ বাবে উৎসৰ্গিত কৰিলে, কি ক'ব? ৰাইজৰ মাজত উৎসৰ্গা কৰা হৈছে যে সকলো ৰাইজৰ কল্যাণ হওক, ভগৱান সকলো ৰাইজৰ প্ৰতি সন্তুষ্ট হওক, ৰাইজৰ গ্ৰহদোষ কালদোষ দৈৱদোষৰ পৰা নিবৃত্তি হৈ সকলো ৰাইজে সুখ শান্তিৰে কামনা কৰা বিশ্ব শান্তিৰ কামনাৰে এই মন্দিৰভাগ মুকলি কৰা হৈছে। আজি আপোনালোকৰ দীৰ্ঘদিন এটা আছে, আজি সপোন আছিলে যে ৰাইজৰ কাৰণে বাবে উৎসৰ্গিত কৰিলে, কি ক'ব বাইদেউ? ৰাইজৰ কাৰণে উৎসৰ্গা কৰিছোঁ। ৰাইজে আহক, সদায় এই ধৰ্মভোগীত দেৱপুৰীলৈ পৰিণত হোৱা ৰাইজৰ সহযোগিতা লাগিব। আপোনালোকৰ মন্দিৰ পৰিচালক সমিতিখনো আজি সমিতিখন পৰিচালনা কৰিব পাতি দিছে। হয় হয়, মন্দিৰ পৰিচালনা সমিতিৰ বৰ সুযোগ্য এজন ব্যক্তিক নিৰ্বাচন কৰা হৈছে প্ৰতিনিধি হিচাপে। তেওঁ বৰ আস্থা ভক্তিৰে আৰু তেওঁ যোগ্যতাৰে আজি এই মন্দিৰটো পৰিচালনা কৰিব। মোৰ বহুত ভৰসা তেখেতৰ ওপৰত যে তেখেতেই মোৰ ধৰ্মীয় কামবিলাক আগুৱাই নিব পাৰিব। মোৰ অটল বিশ্বাস প্ৰভুৰ ওপৰত। আপোনাৰ মন্দিৰটো কোন জেগাত অৱস্থিত? এই ঘাঁহি বেবেজীয়া দলনি গছতল। আৰু এই মন্দিৰভাগ মন্দিৰ ৰূপে আজি নিৰ্মাণ হৈ উঠিলে। মই এগৰাকী অবলা নাৰী, মই মাত্ৰ ইমানখিনি কৰাৰ মোৰ সাহস নাই। এজন অতি ধৰ্মপ্ৰাণ ব্যক্তি, মোৰ মুখ্য সহযোগী এখেত অৱনী শৰ্মাদেৱ, এক প্ৰকাৰে মোৰ ধৰ্মধ্বজা ধৰি ৰখাৰ ব্যক্তি তেখেত। মই পেচাত মোৰ তেনেকুৱা খুব টকা পইচা থকা মানুহ নহয়। পেচাত মই এষ্ট্ৰলজাৰ জ্যোতিষী। মই মাত্ৰ বৃহস্পতিবাৰ দিনটো চেম্বাৰ বন্ধ ৰাখোঁ। বাকী ৰাইজে মোক যি এটকা দিয়ে তাকে গোটাই পিটাই বৃহস্পতিবাৰে তেখেতৰ হাতত দিওঁ। আৰু তেখেতে এটকাকৈ গোটাই আজি ইটা এগাড়ী, কাইলৈ বালি এগাড়ী আনি তেখেতে কোনো আৰ্কিটেক্সাৰ নাই, কোনো ইঞ্জিনিয়াৰ নাই, তেখেতে নিজৰ কৌশলেৰে আজি এই মন্দিৰভাগ আপোনালোকৰ সন্মুখত মন্দিৰভাগো বহুত ধুনীয়াকৈ সুন্দৰকৈ নিৰ্মাণ কৰিছে, কি ক'ব? ৰাইজৰ সুন্দৰকৈ মানে নিৰ্মাণ কৰিছে। কিন্তু এখেতৰ মই আচলতে নিৰ্মাণ ভগৱন্তই কৰাইছে, এখেতৰ সহযোগৰ দ্বাৰা মোক ভগৱন্তই কৰাইছে। ধন্যবাদ। এখেত